যে যোৱা BTC ইলেকশ্যনত হাৰি পেলাই BPF চৰকাৰ কৰিছে, এইটোকে আজিলৈকেও মানিব বিচৰা নাই। ইহঁতে আপচু অফিচত বহি পেলাই 5 বছৰ চৰকাৰ চলাইছে এপচুৱে, আকৌ ইহঁতক লাগে। কিন্তু আজি BTC বাসী ৰাইজে ৰিজেক্ট কৰিছে, সেইটো কথা ইহঁতে মানিব বিচৰা নাই। মুঠতে কথা সেইটোৱে যে আপচু বা UPPL BTCটো আকৌ শাসন কৰিব পাব লাগে। এই লাইনত ইহঁতে BTCত অশান্তি কৰিবৰ কাৰণে চেষ্টা চলাই আছে। আৰু আমি জানো এইবিলাক ব্লু প্ৰিণ্ট অলৰেডি তৈয়াৰ হৈছে ইহঁতৰ। য'তে ত'তে য'ত সুবিধা পায় ইয়াতে ধৰ্ণা দি পেলাই মানে BTC অঞ্চলত অশান্তি কৰাৰ কাৰণে ইহঁতে ব্লু প্ৰিণ্ট কৰিছে, আমি সেইটো গম পাইছো। নাই, বহুত ওলাব। আমাৰ বেকাৰ ল'ৰা ছোৱালীসকল আছে, বহুত চাকৰি ওলাব। ইহঁতে ইণ্টাৰভিউ দিব, মেৰিট বেচিছত চাকৰি পাব। আৰু আমাৰ 100 crore যিটো বাজেট, মানে আমাৰ চবেতো চাকৰি নাপায়, কিছুমানে হয়তো চাকৰি নাপাব পাৰে। যিসকলে চাকৰি নাপাব, যিমান পাৰে আমি এই বছৰত 100 crore ব্যৱহাৰ কৰি পেলাই ইহঁতৰ সংস্থাপনৰ কাৰণে আমি ব্যৱস্থা ল'ব কাৰণে চেষ্টা কৰিছো। কথাটো কাক এইটো বেগম আখতাৰ আহমেদে আমাৰ ST লগত কি সম্পৰ্ক আছে? ইয়াৰ ওপৰত ধৰ্ণা দি পেলাই কি কৰি আছে, কি কৰিব বিচাৰিছে? কথা এটাই, ইহঁতে আমাৰ BPF দলে চৰকাৰ চলোৱাটো সহ্য কৰিব পৰা নাই। কথা এটাই। তো আপচু হিচাপে NOC দিছিল, আমিও 2016 চনত দিছে। কথাটো একটাই যে প্ৰেজেণ্ট STটো একো নষ্ট হ'ব নালাগে, যিটো ষ্টেটাছ এইটো বাহাল থাকিব লাগে, সেইটোৱে। কিন্তু ইহঁতে ব্লেকমেইল কৰি আছে যে হাগ্ৰামাই সেইটো NOC দিছে, কিন্তু আমাৰ আগত আপচুৱে NOC দিছে। সেইটো আজি এপচুৱে সেইটো ব্লেকমেইল কৰি আছে যেন এপচুৱে আমি একো কোৱা নাই। আৰু এপচুৱে অসম চৰকাৰ বা দিল্লীত যিটো আলোচনা কৰি পেলাই বা UPPL যিটো আলোচনা কৰি পেলাই মীমাংসা কৰি আহিছে, সেইটো কথা লাহে লাহেকে গম পাব, আমি নকম। আমাৰ মুখৰ পৰা ক'লেতো সেইটো মানে বিশ্বাস কৰিবলৈ টান হ'ব। সেইটো ৰাইজে লাহেকে জানিব যে 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আপচু আৰু UPPL কি ৰোল লৈছে। কিন্তু আমি BPF দল হিচাপে বা BTC চৰকাৰ হিচাপে এটাই, আমি প্ৰেজেণ্ট STটো একো নষ্ট হ'ব নালাগে। 6 জনগোষ্ঠীৰ ক্ষেত্ৰত STকৰণ দিয়াত আমাৰ কোনো আপত্তি নাই। নাই, নতুন চাকৰি বহুত আছে। আমি এতিয়া প্ৰমোদ বড়োৰ দিনত যিবিলাক চাকৰি দিছে, সেইটো আমি আকৌ ৰিইনভেষ্টিগেশ্যনৰ কাৰণে আমি আমাৰ ডিপাৰ্টমেণ্টেল অফিচাৰসকলে কৰি আছে। মুঠতে বহুত চাকৰি কেঞ্চেল হ'ব পাৰে। কথা সেইটোৱে। BTC বাহিৰত আমি নিৰ্বাচন খেলাৰ কথা আজিলৈকে একো চিন্তা কৰা নাই আমি। কথা সেইটোৱে দেই। BTC অৰুণোদয় আঁচনিটো আমাৰ অহা 9 তাৰিখৰ পৰা আৰম্ভ হ'ব। গোসাইগাঁও 12 তাৰিখ নহয়, 12 তাৰিখ নহয়, 9 তাৰিখত, ডিচেম্বৰ 9 তাৰিখৰ পৰা PMAY মুঠতে অৰুণোদয় হওক, CM TRIPLE হওক বা PMAY ঘৰ হওক, অতি সোনকালে এই ডিচেম্বৰৰ ভিতৰতে আৰম্ভ হ'ব। এইটো আমি অতি সোনকালে দিব, পইচা সোমোৱাৰ পিছতে আমি দিম। মুঠতে আমাৰ সেইটো বাজেটত ধৰা হৈছে 100 crore অলৰেডি বাজেটত ধৰা হৈছে। 50 কোটি সেল্ফ হেল্প গ্ৰুপৰ কাৰণে সেইটো বাজেটত ধৰা হৈছে। আৰু 50 কোটি গৰীব দুখীয়াসকলৰ কাৰণে সেইটো বাজেটত ধৰা হৈছে। আৰু সেইটো হেণ্ডিকেপসকলৰ কাৰণে 5 কোটি সেইটো বাজেটত ধৰা হৈছে। আৰু চিনিয়ৰ চিটিজেনসকলৰ কাৰণে 5 কোটি, সেইটো 210 কোটি অলৰেডি বাজেটত ধৰা হৈছে। এই চলিত মাহত নহ'লেও আমি জানুৱাৰীৰ ভিতৰত হ'ব লাগে। সেইটো আপচুটো ব্লেকমেইল কৰি আছে, মই কৈছো না। আপচুৱে মুঠতে য'ত যেনেকে সুবিধা পায় তাতে
ছাত্ৰ ছাত্ৰীসকলক হাজিৰা দি পেলাই 500 টকা 1000 টকা এনেকুৱা দি পেলাই হাজিৰা দি পেলাই ল'ৰা ছোৱালীসকলক এনেকুৱা ধৰ্ণা দি আছে আৰু বহুত হ'ব। আপচুৱে মুঠতে হাজিৰা পইচা দি পেলাই হায়াৰ লৈ পেলাই এনেকুৱা ধৰ্ণা দিয়াটো আমি গম পাইছো। মুঠতে প্ৰত্যেকজন যিসকলে ওলাব ইহঁতে 500 টকা বা 1000 টকা পাব। সেই স্কিম ওলাইছে আপচুৱে। আৰু এইটো পইচা ক'ত পৰা পাইছে? এই পইচাটো ক'ত পৰা পাইছে? এই 5 বছৰ আপচুৱে চৰকাৰ চলাইছিল। ইয়াৰে বহুত দুৰ্নীতি আছে। ইয়াৰে পইচা, ৰাজ্যৰে পইচা। উন্নয়নৰ ক্ষেত্ৰত আপচু বা UPPL বাধা দিবৰ কাৰণে চেষ্টা চলাই আছে, কিন্তু নোৱাৰিব। মুঠতে ইহঁতৰ কথাটো হ'ল 6 জনগোষ্ঠীক লৈ পেলাই যিটো ধৰ্ণা দি আছে, সেইটো এনে নামত মাছ কেটাৰিং BPF দলৰ। ইয়াত আমি বিজেপিৰো ছাপোৰ্ট বিচাৰিছো। বিজেপিও যাতে আহি পেলাই আমাৰ এই মাছ কেটাৰিঙত যোগদান কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছো। যিহেতু আমাৰ সকলোৰে উদ্দেশ্য একে, BTCত শান্তি বজাই ৰখা, BTCত একতা বজাই ৰখা, BTC উন্নয়নৰ ক্ষেত্ৰত সকলোৱে মানে একগত। সেই হিচাপত আমি চৰকাৰৰ যিহেতু একেলগে আছে, সেইকাৰণে আমি বিজেপিকো আহ্বান জনাইছো অহাকালি যাতে আমাৰ যিটো BPF দলৰ যিটো মাছ কেটাৰিং ইয়াত যোগদান কৰিবৰ কাৰণে। আৰু এই সময়ত আমি অহাকালি গোটেই কথাবিলাক আমি জনাই দিম। ইলেকশ্যনৰ সময়ত আমি ৰাইজৰ ওচৰত বহুত প্ৰতিশ্ৰুতি দিছে। মাটিৰ পাট্টা কটা বা ইয়াং ল'ৰা ছোৱালীসকলক মানে আমি ইহঁতৰ সংস্থাপনৰ কাৰণে কিবা একটা আমি দিম, যেনিবা 100 crore আমি ধৰিছো। আৰু গৰীব দুখীয়াসকলৰ কাৰণে 50 কোটি আমি প্ৰভাইড কৰিম, বা আমাৰ সেল্ফ হেল্প গ্ৰুপৰ কাৰণে 50 কোটি প্ৰভাইড কৰিম। এইবিলাক গোটেই কথা কেনেকুৱা আগবাঢ়িছে এইবিলাক কথা আমি অহাকালি জনাই দিব।